আজি কচু মটৰ আৰু আলু এনেকৈ বনাওঁ বুলি ভাবিলোঁ। আৰু ইয়াত পিঁয়াজ নহৰু কাটি লৈছোঁ আৰু এইখিনি ধনিয়া আৰু দুটা বিলাহী লৈ লৈছোঁ। আৰু কচু আপোনালোকে খাই ভাল পায় নাই বাৰু? মোৰ ভাল লাগে খাই। আৰু তেনেকৈ মাছৰ মাথা দিও খাবলৈ ভাল লাগে, কিন্তু আজি মাছবোৰ সৰু সৰুকৈ পিচ কৰি ফ্ৰাই কৰি লৈ বনাম বুলি ভাবিছোঁ। আৰু ইয়াত লগতে এতিয়া দিলোঁ পিঁয়াজ নহৰু জলকীয়া কেইটা দি দিছোঁ। কচুখিনি দিলোঁ আৰু বিলাহী সিজিলেগৈ আৰু এতিয়া গৰম পানী দি দিওঁ। কচু অকণমান পনীয়া হ'লে খাবলৈ ভাল লাগে। তেনেকৈ পানীখিনি দিয়াৰ পাছত অকণমান উতলিবলৈ দিম। আৰু উতল অহাত এতিয়া মাছখিনি ফ্ৰাই কৰি থৈছিলোঁ যে সেয়া মাছ দি দিছোঁ। মাছখিনি সৰু সৰুকৈ কাটি লৈ এনেকৈ দিছোঁ। অলপ উতলি পানীখিনি অকণমান কম হ'লে কচু নমাই থ'ব পাৰিম আৰু সেয়া কমিছেগৈ আৰু সেয়া কচু ৰেডি হৈ গ'ল। সেয়া খাব পৰা হৈ গ'ল আৰু